কিছুমান মূৰ্খ লোকে এযোৰ সুন্দৰ পোছাকেৰে জ্ঞানীৰ সভাতো স্থান পায়, কিন্তু তেওঁৰ সেই স্থান তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে তেওঁ মুখ নুখোলে। জীৱনত কিছুমান কথা নিজেও সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ আমাৰ মাজতো এনেকুৱা বহুত ভুল আছে যিটো আনেও সহ্য কৰি আহিছে। বয়স বাঢ়ি অহাৰ লগে লগে নিজকে এতিয়া বেৰত ওলমি থকা ঘড়ীটোৰ নিচিনা লাগে। প্ৰয়োজন নহ'লে কোনেও ঘূৰিয়েই নাচায়। তৰ্কৰ সময়ত মূৰ্খৰ শেষ অস্ত্ৰ হ'ল গালি আৰু জ্ঞানীৰ নীৰৱতা। জীৱনৰ কঠিন সময়ছোৱাত যেতিয়া জীৱনে নাচ নচুৱায়, তেতিয়া ঢোলবাদকসকল নিজৰেই চিনাকি কোনোবা আপোন লোক হয়। জীৱনটো আপুনি বিচৰাৰ দৰে সহজ নহয়, গতিকে এনেকৈয়ে জীয়াই থকাৰ অভ্যাস গঢ়ি লওক। মোৰ বয়স কম, কিন্তু তাৰ তুলনাত জীৱন আৰু পৰিস্থিতিয়ে দিয়া অভিজ্ঞতা বহুত বেছি। সেয়েহে আজিকালি কিছুমান কথা একচেপ্ট কৰি হাঁহি এটা মাৰি আগবাঢ়ি যাবলৈ শিকিছোঁ। সকলো পাহৰি আদৰি লোৱাজনহে তোমাৰ প্ৰকৃত জীৱন সংগী। সত্যৰ পথত চলাটো কিছু কঠিন নিশ্চয়, কিন্তু সেই পথত আপোনাক কোনেও হৰুৱাব নোৱাৰে। লক্ষ্যপথত থকা বাধা নেওচি প্ৰাপ্তি লাভৰ আনন্দই সুকীয়া। সেয়েহে জীৱনত কেতিয়াও লক্ষ্যৰ পৰা বিচলিত নহ'ব। নিজক সময় নিশ্চয় দিয়ক, কিয়নো আপোনাৰ প্ৰাথমিক প্ৰয়োজনীয়তা আপুনি নিজেই। সেয়েহে নীৰৱ হৈ নিজৰ কাম কৰি যাওক, ওপৰৱালাই আপোনাৰ সফলতা নিশ্চয় দিব। আমি কিমান দিন জীয়াই থাকোঁ সেইটো লেখত ল'বলগীয়া কথা নহয়। জীয়াই থকা কেইটা দিন কেনেকৈ জীৱন যাপন কৰোঁ সেইটোহে আচল কথা। আশা সদায় ভালৰ বাবে কৰিব, কিন্তু বেয়াৰ বাবেও সাজু থাকিব। জীৱনটো বয়িং নহয়, একচুৱেলি তোমাৰ লগত টকা নাই। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব। আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। কাইলৈ কি হ'ব, ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। বন্ধু, এবাৰ দুখীয়া ঘৰত জন্ম লৈ চাবা, তেতিয়া বুজিবা এই জীৱনটো আৰু সমাজখন কিমান জটিল। যি দেশত ধনী কৃপণ হয়, দৰিদ্ৰ ভয়ত থাকে, জ্ঞানী লুকাই থাকে আৰু মূৰ্খই মঞ্চত ভাষণ দিয়ে, সেই দেশ সোনকালেই ধ্বংস হয়। যিয়ে এসময়ত নকলেই সকলো কথা বুজি পাইছিল, তেওঁক আজি বুজাই ক'লেও বুজিব নিবিচাৰে। কেতিয়াও কাৰো চেহেৰালৈ বেয়া মন্তব্য নকৰিবা, কাৰণ আমি কোনোৱেই পাৰফেক্ট নহয়। জীৱনৰ পৰা পলোৱা সহজ, কিন্তু কঠিন হ'ল জীৱনৰ লগত যুদ্ধ কৰি জীয়াই থকাটো। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতোতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো। আনৰ মতৰ ওপৰত ভিত্তি কৰি জীয়াই থকা মানুহ আনৰটো বাদেই নিজৰে শুভাকাংক্ষী হ'ব নোৱাৰে। আজি তুমি সময়ৰ মূল্য বুজি তোমাৰ কৰিবলগীয়া কামবোৰ কৰি যোৱা, তেতিয়া চাবা আহি থকা সময়বোৰ তোমাৰেই হ'ব। মনত ৰাখিব, আশা কৰিয়েই জীয়াই থাকক, কিন্তু আনৰ ওপৰত আশা কৰি নহয়। বিশ্বাস ৰাখক, সত্য কথা কোৱাৰ সৎ সাহস ৰাখা, পৰিণাম ভোগ কৰা শক্তি তোমাক ভগৱানেই দিব। সফলতা কেৱল তেওঁলোকৰ বাবেহে সম্ভৱ যিসকলে সকলো সময়তে আনতকৈ অধিক পৰিশ্ৰম কৰিবলৈ সাজু থাকে। মনত ৰাখিবা বন্ধু, পৰিশ্ৰম কৰিবই লাগিব, কষ্ট কৰিবই লাগিব, তেতিয়াহে জীৱনটো সুন্দৰকৈ কটাব পাৰিব। APJ আব্দুল কালাম ছাৰে এষাৰ সুন্দৰ কথা কৈছিল, জীৱনত এটা লক্ষ্য ৰাখা, শিকি থাকিবা, কঠোৰ পৰিশ্ৰম কৰা, লক্ষ্যত উপনীত নোহোৱালৈকে যুঁজি থাকিবা, কেৱল তুমিয়েই তোমাৰ জীৱনটো মহান কৰিব পাৰিবা। এইখন পৃথিৱীত এনেকুৱা একো বস্তুৱেই নাই যাক পোৱাৰ পাছত তোমাৰ জীৱনটো পাৰফেক্ট হ'ব। আপুনি যদি সেই মানুহজনক বিচাৰি আছে যিজনে আপোনাৰ জীৱন সলনি কৰিব, তেনেহ'লে আইনাত নিজকে চাই লওক। মই আপোনাৰ প্ৰয়োজনত জীৱনক হাজাৰবাৰ সলনি কৰিলোঁ। এতিয়া জীৱনত যিমানেই কঠিন পৰিস্থিতি নাহক কিয়, জীৱনৰ লক্ষ্য কেতিয়াও সলনি নকৰোঁ। তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্যক্ৰমবিলাক আগতে স্থিৰ কৰি লোৱা, দেখিবা এসময়ত সি তোমাক মানুহ কৰি তুলিব। হাঁহিবলৈ শিকক, কাৰণ কান্দিবলৈতো জন্ম হোৱাৰ পাছতেই শিকিছোঁ। ভগৱানে আমাৰ সকলোকে একেই মাটিৰে সৃষ্টি কৰিছে। কোনোবাই বাহিৰৰ পৰা দেখাত সুন্দৰ আৰু কোনোবাই ভিতৰৰ পৰা দেখাত সুন্দৰ। তুমি দিয়া সকলো বস্তু বৰ যত্ন কৰি ৰাখি থৈছোঁ, মাথো তোমাকেই ৰাখিব নোৱাৰিলোঁ। বৰষুণ তেতিয়াই হয় যেতিয়া আকাশে মেঘৰ ওজন সহ্য কৰিব নোৱাৰে, আৰু কান্দোন তেতিয়াই ওলায় যেতিয়া হৃদয়ে
কষ্টৰ ওজন সহ্য কৰিব নোৱাৰে। পৰিয়াল কিমান ধনী বা কিমান দুখীয়া সেইটো ডাঙৰ কথা নহয়, তুমি কিমান সুখী, জীৱনটো কিমান উপভোগ কৰিছা সেইটোহে ডাঙৰ কথা। অনুভূতি কেতিয়াও লুকাই ৰাখিব পৰা নাযায়, আৰু কিছুমান মানুহৰ লগত সম্পৰ্ক শেষ হৈ গ'লেও পাহৰিব পৰা নাযায়। ভাল পোৱাৰ কাৰণে মানুহে সপোন দেখে, আৰু তুমি নিবিচাৰিলেও তোমাক মই সেই ভাল পোৱা দিছোঁ, সেই অৱহেলা নহয়, পৰম যত্নত ৰাখা। বেছি ভাল পোৱা প্ৰকাশ কৰিলে মানুহ হেৰাই যায়। য'ত খালি তৰ্ক বিতৰ্ক হয় তাৰ পৰা দূৰত থাকা, আৰু য'ত সন্মান আৰু মৰম আছে তালৈ যোৱা। কোনোবাই যদি হিংসা কৰে কৰিব দিয়া, মনত ৰাখিবা হিংসা তেওঁহে কৰে যাৰ যোগ্যতা কম। মানুহ নামৰ প্ৰাণীবোৰ বহুত অদ্ভুত, আপোন হ'বলৈও সময় নালাগে, আকৌ পৰ হ'বলৈও সময় নালাগে। এইখন পৃথিৱীত মানুহে সকলো বিচাৰি পায়, কিন্তু নিজৰ ভুল বিচাৰি নাপায়। কোনোবাই মনত আঘাত দিলে দুখ নকৰিবা, পাৰিলে আঘাত দিয়াজনক ধন্যবাদ দিয়া, কাৰণ আঘাতবোৰে অভিজ্ঞতা দিয়ে। যিয়ে তোমাক আঘাত দিছে তাক পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা তুমি যি পাইছা সেইটো কেতিয়াও নাপাহৰিবা। জীৱনত এবাৰ অকলশৰীয়া হৈ চোৱা, পৃথিৱীৰ কোনো কাৰো আপোন নহয়। যেতিয়া তোমাৰ প্ৰয়োজন হ'ব তেতিয়া চবেই কাষত আহিব, কোনোবাই স্বাৰ্থৰ কাৰণে আৰু কোনোবাই আৱেগৰ কাৰণে। এইটোৱেই বাস্তৱ। যিটো সম্পৰ্কত খং, অভিমান, সন্দেহ এইবোৰ নাই, সেইটো কেতিয়াও এটা সঁচা ভালপোৱা হ'ব নোৱাৰে। এটা ভাল মনে এটা জীৱনক সলনি কৰি দিব পাৰে, কিন্তু এটা বেয়া মনে সুন্দৰ জীৱন এটাক ধ্বংস কৰিব পাৰে। সেয়ে সদায় এটা ভাল মনৰ গৰাকী হওক। মা দেউতাৰ চকুত কেতিয়াও চকু পানী আহিব নিদিব, কাৰণ যিখন ঘৰৰ ছালত পানী পৰে সেই ঘৰ সোনকালেই ভাঙি যায়। শুনক, নিজৰ হতাশাৰ কাৰণে আনক অপৰাধী নসজাব, বৰঞ্চ নিজক অপৰাধী সজাওক আনৰ পৰা অতিৰিক্ত আশা কৰাৰ বাবে। মানুহৰ জীৱনত যিটো বস্তু সকলোতকৈ বেছি থকাৰ দৰকাৰ সেইটো হ'ল ধৈৰ্য, কাৰণ ভাল সময় পাবলৈ মানুহক ধৈৰ্য লাগে, আৰু বেয়া সময় পাৰ কৰিবলৈও ধৈৰ্য লাগে। সৰল মনৰ মানুহবিলাক সকলো সময়তে ভাল ব্যৱহাৰৰ বাবে পাগল হয়। কোনোবাই বহুত আঘাত কৰাৰ পিছতো যদি দুটামান ভালকৈ কথা কয়, আগৰ আঘাতৰ কথা পাহৰি যায়। অতিৰিক্ত ভাল পোৱাই হ'ল পৃথিৱীৰ সকলোতকৈ ডাঙৰ অপৰাধ, যাৰ শাস্তি আপোনাক আপোনাৰ প্ৰিয় মানুহেই দিব। তুমি কেতিয়াও আনৰ ধাৰণা বদলাব নোৱাৰা, সেয়ে তুমি সেইটোৱেই কৰা যিটো কৰিলে তুমি সুখত থাকিবা। যি ভালপোৱা ছালৰ বৰণ দেখি হয়, সেই ভালপোৱা মুখত শালমইনা ওলালেও হয়তো শেষ হ'ব পাৰে। কথাটো ধেমেলীয়া যদিও সত্য। এটা সম্পৰ্ক তেতিয়াই মৃত্যু হয় যেতিয়া এজন মানুহ জীৱনত থাকে কিন্তু হৃদয়ত নাথাকে। আপোনাৰ সন্মান সেইবোৰ শব্দত নাথাকে যিবোৰ আপোনাৰ উপস্থিতিত কোৱা হয়। আপোনাৰ সন্মান সেইবোৰ শব্দত থাকে যিবোৰ আপোনাৰ অনুপস্থিতিত কোৱা হয়। বদমাছ মানুহে আপোনাৰ ভালটোকো হিংসা কৰে, আৰু ভাল মানুহে আপোনাৰ দুৰ্বলতা জানিও আপোনাক মৰম কৰে, আৰু এইটোৱে হ'ল সম্বন্ধৰ পৰিভাষা। মনত ৰাখিব, য'ত দুনিয়াৰ সকলো ৰাস্তা বন্ধ হৈ যায় তাৰ পৰাই কিন্তু ওপৰৱালাই নতুন ৰাস্তা দেখায়। কেতিয়াবা কেতিয়াবা আমি কওঁ কোনো আমাৰ লগ নিদিয়ে, কিন্তু আমি এটা কথা পাহৰি যাওঁ, আমাৰ লগত কোনোবা থাকক বা নাথাকক, কিন্তু ভগৱান সদায় আমাৰ লগত থাকে। আগতে পৃথিৱীত কোনো ৰাস্তা নাছিল, যেতিয়া মানুহে খোজ কাঢ়িবলৈ ধৰিছিল তেতিয়াই ৰাস্তা তৈয়াৰ হৈছিল। সেয়ে তোমাৰ ৰাস্তা তুমি নিজেই বনাব লাগিব। কথা হজম কৰিব শিকা, এয়া বহুত ডাঙৰ গুণ। ই তোমাক জীৱন যুঁজত জয়ী হোৱাত সহায় কৰিব। কোনোবাই তোমাক বেয়া পালে তুমি মন বেয়া নকৰিবা। এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। চোৰ যদি মূৰ্খ হয় তেন্তে কিছু মানুহৰহে চুৰ কৰে, আৰু যদি চোৰ শিক্ষিত হয় পুৰা জাতিৰ সম্পদেই চুৰ কৰে। মৰিবৰ কাৰণে অকণমান বিষ খালে যথেষ্ট, কিন্তু বাচি থাকিবৰ বাবে অনেক বিষ হজম কৰিব লগা হয়। মানুহ সঁচাকৈ আচৰিত। ডুব গ'লে পানীকে দুখ দিয়ে, উজুতি খালে পাথৰক দুখ দিয়ে, আৰু কৰ্মৰ দুখ দিয়ে ভাগ্যক, কিন্তু নিজৰ ভুলটো কোনো দিনেই দেখা নাপায়। অপমান বস্তুটো পলিথিনৰ দৰে, মাটিৰ তলত পুতি থলেও কিন্তু পচি নাযায়। মানুহ হ'বলৈ হ'লে মনুষ্যত্ব থকা দৰকাৰ। চালাকটো শিয়ালো হয়। চিঞৰি চিঞৰি কন্দা বয়সটো গুচি গ'লে কষ্টৰ পৰিমাণো কিন্তু বাঢ়ি যায়।
আমাৰ সমাজত এনে কিছুমান মানুহ আছে যিয়ে সন্মুখত মিঠা কয়, কিন্তু পিছত আপোনাৰ কামত ব্যাঘাত জন্মাবলৈ উঠি পৰি লাগে। তেনে মানুহৰ পৰা সদায় সাৱধানে থাকিব। কেতিয়াও আনৰ কাৰণে নিজৰ ব্যক্তিত্বক বিসৰ্জন নিদিব, কিয়নো আপুনিয়ে একমাত্ৰ সেইজন ব্যক্তি যিয়ে আপোনাৰ ব্যক্তিত্বক উচিত মৰ্যাদা দিব পাৰিব। সকলো সময়তে আনৰ কল্যাণৰ বাবে চেষ্টা কৰক, তেতিয়া চাব ওপৰৱালাই নিজেই থাকি আপোনাৰ কল্যাণ কৰিব। মানুহক তুমি যিমানেই উপকাৰ নকৰা কিয়, পিছত যদি সামান্য ভুল হয় সেই উপকাৰৰ কথা বিন্দু মাত্ৰও মনত নাৰাখে। সেইজনক মই কেতিয়াও কন্দা দেখা নাই, কিন্তু ক্ষমা দেখিছোঁ। সেইজনেই হ'ল দেউতা।